সাংসদ প্ৰদ্যুৎ বৰদলৈক ভয়ংকৰ আক্ৰমণ। সাংসদগৰাকীৰ বাহনত আক্ৰমণ অচিনাক্ত দুৰ্বৃত্তৰ। মুখত কলা কাপোৰ বান্ধি ঢিঙৰ ওপৰ ডুমডুমিয়াৰ নতুন বজাৰত আক্ৰমণ। কনভয়ৰ 5খনকৈ বাহনত আক্ৰমণ অচিনাক্ত দুৰ্বৃত্তৰ। ঘটনা সন্দৰ্ভত সাংসদগৰাকীয়ে দাখিল কৰিছে এজাহাৰ। জনাইছে এটা গুৰুত্বপূৰ্ণ খবৰ। সাংসদ প্ৰদ্যুৎ বৰদলৈক ভয়ংকৰ আক্ৰমণ। সাংসদগৰাকীৰ বাহনত আক্ৰমণ অচিনাক্ত দুৰ্বৃত্তৰ। মুখত কলা কাপোৰ বান্ধি ঢিঙৰ ওপৰ ডুমডুমিয়াৰ নতুন বজাৰত আক্ৰমণ। কনভয়ৰ 5খনকৈ বাহনত আক্ৰমণ অচিনাক্ত দুৰ্বৃত্তৰ। ঘটনা সন্দৰ্ভত সাংসদগৰাকীয়ে দাখিল কৰিছে এজাহাৰ। নিউজ ডেস্ক ৰিপৰ্ট, বটদ্ৰা লাইভ। কেনেকুৱা কি হ'ল ফটককৈ এই অলপ ফৰেষ্ট এৰিয়া টাইপ তাৰ মাজত আহি পেলাই গোটেইখিনি পৰিলে। মই কেনেবাকৈ চিটৰ তলত সোমাই বাচিব লগা পৰিস্থিতি হ'ল আৰু গোটেই তেজবোৰ চাওক, ইয়াতে মোৰ তেজ লাগি আছে, খান্দি দিছে। পিছত মই পিছফালে সোমাই গ'লোঁ। মানে এনেকুৱা কাণ্ড লাইভত কেতিয়াও দেখা নাই আৰু খুব মানে প্লেনিং ৱেত তেওঁলোকে কৰিছে। এইটো চাওক, গ্লাছ যে ভাঙি পৰিছে, মোৰ গোটেই পেণ্টৰ চেণ্টৰ ভিতৰত গ্লাছ মাৰিছে। এইটো চাওক মোৰ গাড়ীখনৰ কি অৱস্থা কৰিছে, এটাও হেৰি ৰাখি যোৱা নাই। গাড়ি নামাই দিছে নেকি? কেটা যাই নেকি? কেনেকৈ আক্ৰমণ কৰিছে আপোনালোকক? আচলতে আমি প্ৰদ্যুৎ বৰদলৈ ছাৰ, মই আমাৰ কংগ্ৰেছৰ চুইচ গেট আৰু হেৰিত মিটিং কৰি আছিলোঁ। তাত মিটিং কৰি যেতিয়া ঘূৰি আহোঁ, হলগুৰিত মিটিং আছিলে, আহিব নাপালোঁ। ক'লা কাপোৰ পিন্ধি বিজেপিৰ গুণ্ডা বাহিনী হ'ব এইটো, বা এতিয়ালৈকে স্পষ্ট হোৱা নাই। কিন্তু মোৰ গাড়ীখন আছিলে কেণ্ডিডেটৰ গাড়ীৰ পিছফালে, তাৰপিছত বাকী গাড়ীবোৰ আছিলে। গোটেই আহিব এইফালে আপুনি চাই, গোটেই পিছফালে ভাঙি গোটেই গ্লাছবোৰ মোৰ গাৰ ওপৰত পৰিছে। কোনে আক্ৰমণ কৰিছে? বিজেপিৰ পোহনীয়া গুণ্ডা বাহিনী। হয়, ক'ৰ পৰা কেনেকৈ কৰিছে? আমি যেতিয়া ইয়াৰে পৰা মিটিং কৰি গৈ আছিলোঁ, আমাৰ নেক্সট মিটিং আছিল ঢিঙত। আমি গৈ থাকোঁতে আমাৰ মাননীয় সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, আমাৰ শিৱামণি বৰা MLA আৰু আমাৰ গাড়ী এটেক কৰিছে। এটেক কৰি এই অৱস্থা কৰিছে। বাকীটো আপোনালোকে গম পাই আছে। হ'ব, পিছত ভালকৈ কথা। ঠিক আছে। ক'বলৈ স্বাভাৱিকতে চাওক, পুলিচে সহায় নকৰিলে এইটো কেতিয়াও নহয়। কাৰণ আপোনালোকে আচৰিত হ'ব, এই যিখিনি দুষ্কৃতিকাৰীয়ে কৰিছে তেওঁলোকৰ আগে আগে ডুমডুমীয়া আউটপোষ্ট বুলি কৈছে যিবিলাক প্ৰত্যক্ষদৰ্শী। মই নাজানো, 2খন স্কুটাৰত দুজন 4জন পুলিচে তেওঁলোকক এস্কৰ্ট কৰি লৈ গৈছে। এতিয়া পুলিচে যদি নিজেই যদি লগত থাকি পেলাই যদি আমাৰ কংগ্ৰেছৰ কৰ্মী আৰু নেতাসকলক এনেধৰণে আক্ৰমণ কৰে, ইয়াতকৈ আৰু দুৰ্ভাগ্যৰ কথা কি হ'ব? এইটো আৰু একেবাৰে বানানা ৰিপাব্লিক হৈছে। তেওঁলোকে মানে যি মন যায় তাকে কৰে, আৰু তেওঁলোকে ভয় আৰু সন্ত্ৰাসৰ ৰাজত্ব কৰিব খুজিছে। আৰু আচৰিত লাগে, মই তাকে কৈছোঁ যে পঞ্চায়ত নিৰ্বাচনতো যদি তেওঁলোকে এনেকুৱা ধৰণৰ নিকৃষ্ট পন্থা অৱলম্বন কৰি মানুহক সন্ত্ৰাসিত কৰিব বিচাৰে, আৰু এইবিলাক চব অপৰাধী, এইটো কথাও ঠিক। ৰকিবুল হুছেইনক যেতিয়া আক্ৰমণ কৰিছিলে, ৰকিবুল হুছেইনে গোটেইবিলাকৰ নামেৰে সৈতে আমাৰ মুখ্যমন্ত্ৰীয়ে দেখোন বিধানসভাৰ মজিয়াতে নাম দিছে। পুলিচেতো কাকো এৰেষ্ট নকৰিলে। সেইবিলাকে যে এতিয়াও দপদপাই আছে, সেইবিলাক সদায় মাৰ্ডাৰাৰ, ডকাইত, 2 নম্বৰী কাৰবাৰ কৰা লোক, তেওঁলোকে এইবিলাক কৰিছে আৰু আমাক সন্ত্ৰাসিত কৰিবলৈ চেষ্টা কৰিছে। মই এইটো কথাই কওঁ যে হিমন্ত বিশ্ব শৰ্মা, বিজেপি বাহিনী আৰু এই যে নতুনকৈ বিজেপি হোৱা যিবিলাক গুণ্ডা বাহিনী, আমি তোমালোকক ভয় নকৰোঁ। যোৱা, আমি ভয় নকৰোঁ। তোমালোকক আমি বুঢ়া আঙুলি দেখুৱাম। তোমালোকে যিটো ভয় আৰু সন্ত্ৰাসিত কৰিব খুজিছা, আমি মুঠেও ভয় নকৰোঁ। সেই কথা এতিয়াই কৈ দিওঁ, আমি আমাৰ কাম চলাই যাম। অহা আৱেগত বোলে কংগ্ৰেছৰ মোৰ ভাষণত বোলে তেওঁলোকে কিবা বেয়া পালে, খঙতে মাৰিবলৈ অহা বস্তু নহয়। সেইটো পূৰ্ব পৰিকল্পিতভাৱে ক'লা পোচাক কিনি আহিছে, দীঘল ৰথ, মুখবিলাক ঢাকি আহিছে, আহি পেলাই আমাক এফালৰ পৰা মাৰিছে আৰু ক'ত গ'ল বুলি কৈ পেলাই ৰথ সোমোৱাই মাৰিবলৈ চেষ্টা কৰিলে। ভাগ্যৱান আমি দুয়ো পিছৰ চিটত আছিলোঁ। আমি তলত, গাড়ীখনৰ তলত যাতে উৰি অহা যিবিলাক আইনাৰ টুকুৰা আছে, সেই আইনাৰ টুকুৰা মোৰ ইফালে তেজ ওলাইছে, পিছফালে এখেতৰো তেজ ওলাইছে। আমাৰ PSOজনৰ এইফালে কাটি গৈছে।
সেইবিলাক তেওঁলোকে হত্যা কৰিবলৈ চেষ্টা কৰিছে। মই তাকে ভাবি পোৱা নাই যে বিজেপিৰ এই গুণ্ডা বাহিনী, বিজেপিৰ নেতাসকলে কি সাব্যস্ত কৰিব খুজিছে, কি বাৰ্তা দিব খুজিছে। আপোনালোকে মানে বিহাৰ ইউ পিতকৈ বেছিকৈ আপোনালোকে ওচৰ মানে নিম্ন স্তৰলৈ গৈছে যে আপোনালোকে এইবিলাক কৰি গণতন্ত্ৰক বশীমূৰ কৰাৰ যি চক্ৰান্ত কৰিছে আপোনালোক সফল কাম নহ'ব। আৰু দ্বিতীয় কথা, মই এইটো কথা কৈ দিছোঁ, আপোনালোকক কৈছোঁ, আপোনালোকক আমি ভয় নকৰোঁ, মুঠেই ভয় নকৰোঁ। আপোনালোকে আক্ৰমণ চলাইছে, আপোনালোকে হত্যা কৰিব খুজিছে, আমাক জেললৈ পঠিয়াব খুজিছে, মুঠেও ভয় নকৰোঁ, যাওক। আৰু দুগুণ উৎসাহেৰে, দুগুণ উদ্যমেৰে আপোনালোকৰ এই যে চিণ্ডিকেট ৰাজ, আপোনালোকৰ দুৰ্নীতি, আপোনালোকৰ যিমানবিলাক অনাচাৰ ব্যভিচাৰ, আপোনালোকৰ এই বিৰুদ্ধে আমি সংগ্ৰামত আৰু দুগুণ সাহসেৰে সৈতে আমি অৱতীৰ্ণ হ'ম। আক্ৰমণ কৰে আপোনাৰ গাড়ী, বিধায়িকাৰ গাড়ী আৰু লগতে কংগ্ৰেছৰ সমৰ্থকসকলৰ গাড়ী ইতিমধ্যে ভাঙি চূৰ্ণ মুচূৰ্ণ কৰা আমি দেখিছোঁ। কি ক'ব আচলতে? কি ক'বলৈ কিটো আছে, বিজেপিৰ গুণ্ডা বাহিনী, কাৰণ এই গুণ্ডা মানুহেইতো বিজেপি চলাই আহিছে। যিবিলাক গুণ্ডা বাহিনী, নিকৃষ্ট অপৰাধী, সেইসকলেই বিজেপিৰ এতিয়া মুঠা ফুটা মানুহ, যিবিলাকৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ গোচৰ আছে, বিভিন্ন ধৰণৰ হত্যাৰ অভিযোগ আছে, তেনেকুৱা ধৰণৰ মানুহেতো বিজেপি চলাই আছে। তাৰে মন্ত্ৰী আছে, তাৰে বেলেগ বেলেগ ধৰণৰ পদবীধাৰী মানুহ আছে। সেইসকলে, গতিকে এইসকলৰ পৰা কি আশা কৰিব পাৰে? তেওঁলোকে প্ৰথম কথা হ'ল পঞ্চায়ত নিৰ্বাচন পাতিব খোজা নাছিলে। গাঁও পঞ্চায়তত কংগ্ৰেছৰ চিম্বলত যাতে আমি খেলিব নোৱাৰোঁ সেইটো ব্যৱস্থা তেওঁলোকে কৰি লৈছে। এতিয়া আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদত যেতিয়া কংগ্ৰেছৰ প্ৰাৰ্থী উঠিছে, সেইসকলৰো মাজত সাধাৰণ ভোটদাতা ৰাইজৰ মাজত বিশেষ